everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ নতুন এক ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি পুনৰ লৈ আহিছো ক্লাছ 8ৰ ইংলিছৰ এটা চেপ্টাৰ লেসন 4 যাৰ নাম হৈছে ডক্সৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত। পঞ্চায়তৰ বিষয়ে এগৰাকী সৰু ছোৱালী এগৰাকীয়ে জানিছে বুজিছে। গতিকে আমিও এতিয়া সেই পঞ্চায়ততনো কি কাম কৰে কেনেকুৱা কাম কৰে হেবিলাক আমি এতিয়া এই চেপ্টাৰটো এই লেসনটোৰ পৰাই জানিব চেষ্টা কৰিম। ঠিক আছে, ইয়াত প্ৰি ৰিডিঙত দিয়া আছে ডু ইউ নো এবাউট বিল্ডিংছ অৰ ৰোডছ ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ ফ্ৰম where does the money to build all this come? এইবিলাকৰ কাৰণে ক'ৰ পৰা মানি আহে হয় না? এইখিনি তোমালোকক গ্ৰুপত আলোচনা কৰিব দিছে। এতিয়া মই গ্ৰুপটো কাকো গ্ৰুপ ক্ৰিয়েট কৰিব নোৱাৰো, মই ইয়াতে তোমালোকক কৈ দিছো এইবিলাক ক'ৰ পৰা লয়, টেক্সে কালেক্ট কৰে, সেই টেক্সৰ পৰা লয়। ইনকাম টেক্স আছে হয়নে, যোনে যোনে যাৰ মানে পেৰেণ্টছবোৰ চাকৰিয়াল তেওঁলোকে গম পাব এটা আমাৰ এমাউণ্ট যিখিনি আমাৰ চেলাৰী এমাউণ্ট এটা আছে সেইখিনিৰ পৰা এটা টেক্স আমি আকৌ গভৰ্ণমেণ্টক ৰিটাৰ্ণ কৰিব লাগে। তাৰপিছতে তোমালোকে হয়তো গম পোৱা যে ঘৰে ঘৰে কি দিছে, ঘৰৰো তোমালোকে টেক্স দিব লাগিব হয়নে, যদিও নিজৰ ঘৰ তথাপিও টেক্স দিব লাগিব গভৰ্ণমেণ্টক। তাৰপিছত তোমাৰ আছে GST বুলি আমি এটা বহুত ধুনীয়াকৈ শব্দ এটা শুনা পাওঁ, GST লগাইছে বুলি ন। সেই GST মানে কি, গুডছ এণ্ড ছাৰ্ভিচ টেক্স হয়নে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স বুলি কয়। সেই GSTৰ পৰাও বহুতখিনি পইচা পায়। তেনেকুৱা ধৰণৰ টেক্সবিলাকৰ পৰা গভৰ্ণমেণ্টে পইচা পায় আৰু সেইখিনিৰ পৰাই কি কৰে, ৰাস্তা ঘাট বনায় বা যিকোনো পাব্লিক ছাৰ্ভিচৰ কাৰণে গভৰ্ণমেণ্টে সেই পইচাবোৰ ব্যৱহাৰ কৰে। এতিয়া আহিছোঁ পুনৰ আকৌ অকণমান প্ৰি ৰিডিঙৰ এটা পেৰাগ্ৰাফ দিছে। ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাইস্কুল। কৰ হয় ডক্সৰী নামৰ ছোৱালীগৰাকী তোমালোকৰ নিচিনাই ক্লাছ 8ৰ ছাত্ৰী হয়। কোন স্কুলৰ পৰা, দিচাংমুখ জনজাতি হাইস্কুল, দিচাংমুখৰ জনজাতি হাইস্কুলৰ তেওঁ এগৰাকী ক্লাছ 8ৰ ছাত্ৰী। গতিকে তেওঁ কি হাৰ বাবু মানে কাৰ কথা কৈছে, ফাদাৰৰ কথা কৈছে। এগৰাকী এতিয়া ইয়াত আমি এগৰাকী মিচিং ছোৱালীয়ে হ'ব নিশ্চয়কৈ, কাৰণ ডক্সৰী শব্দটো মিচিঙৰ পৰা যিহেতুকে আহিছে গতিকে অবভিয়াছলি সেয়া মিচিং ছোৱালী এগৰাকীৰ কথাই ইয়াত কৈছে। তো মিচিং ছোৱালী মানে যদি কোনোবাই মোৰ এই ভিডিঅ'টো চাই আছা তোমালোকে কি বুলি তোমালোকৰ দেউতাক মাতা মোক কমেণ্ট কৰি জনাবাচোন দেই। আৰু এইখিনিতে মই এটা কথা তোমালোকক কৈ থৈ দিওঁ, আজিকালি এইটো তোমালোকে মাতা নে নামাতা নাজানো, পিতা শব্দটো বহুতে নামাতে, মই কিন্তু পিতা বুলিয়ে মাতোঁ এতিয়াও। গতিকে তোমালোকেনো তোমালোকৰ দেউতাক কি বুলি মাতা, যোনেই হওক মিচিং কমিউনিটিৰখিনিয়েতো ক'বাই নিশ্চয়। আৰু আমাৰ বাকীখিনিয়ে যোনে যোনে এই ভিডিঅ'টো চোৱা প্লিজ মোক জনাবচোন তোমালোকে তোমালোকৰ দেউতাক কি বুলি মাতা, দেউতা পাপা পপছ কি বুলি মাতা মোক প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আচ্ছা ঠিক আছে, এতিয়া বেক টু দ্য ষ্টাডি, আমি পুনৰ ষ্টাডিৰ ফালে আহিছোঁ। আৰু ইয়াত কৈছে যে কণকে মিলি হৈছে কাৰ নাম, দেউতাকৰ নাম, কণকে মিলি দেউতাকৰ নাম। কণকে মিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল, এনেকৈ স্কুলত থ'ব আহে। আৰু কাক এনেকৈ থ'ব আহে সেয়াও কমেণ্ট কৰি জনাবা দেই। আৰু মানে তাইক সদায় থ'বলৈ আহে কিহেৰে, বাইচাইকেলেৰে। চি লাভছ দ্য বাইচাইকেল ৰাইডছ ফৰ চি গেটছ টু ন' নিউ থিংছ এভৰি ডে। তাই ভাল পাইছিলে, বিৰাট ভাল পাইছিলে। কিয় ভাল পাইছিলে, দেউতাকে সদায় তাইক নতুন নতুন বস্তু, সেই যে সময়খিনিতে এটা সদায় নতুন নতুন বস্তু শিকাইছিলে। গতিকে তাই সেই যে সেই ৰাইডটো তাই এনজয় কৰিছিলে, ভাল পাইছিলে। ডক্সৰী মিনছ এ নেকলেছ। আচ্ছা, ইয়াতে আমাৰ ডক্সৰী মিনিংটো যে হয় সেইটো অকণমান আনকমন, সেইকাৰণে কি কৰিছে এই ডক্সৰী শব্দটোৰ অৰ্থ অকণমান কৈ দিছে। ডক্সৰী মিনছ এ নেকলেছ অফ বিটছ, এই মণিৰ মালা যে আমি গাঁঠো, সেই মণিৰ মালাডালকে হেৰি বুলি কয়, ডক্সৰী বুলি কয়। কি ভাষাত, মিচিং ভাষাত। ঠিক আছে, আৰু কোনে পিন্ধে, মিচিংবিলাকে পিন্ধে কেতিয়া, ফেষ্টিভেল টাইমত, যেতিয়া তেওঁলোকৰ উৎসৱ হয়, আলি আই লৃগাং হ'ব বা মানে বাকীবোৰ উৎসৱ হ'ব, তেতিয়া তেওঁলোকে এই ডক্সৰীডাল পিন্ধে। ঠিক আছে, গতিকে এতিয়া আমি পাঠটোতনো কি দিয়া আছে সেইখিনি পঢ়িছোঁ। অলপমান নাট্যক আকাৰে দিয়া আছে, অলপ তোমালোকে চাবা দেই। ডক্সৰী সুধিছে ইজইন ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু। তাৰমানে ডক্সৰীৰ দেউতাক কণকে মিলিয়ে কিহত কাম কৰিছিলে, পঞ্চায়ত অফিচত কাম কৰিছিলে। তো সুধিছে ইজইন ডেট ইয়ৰ পঞ্চায়ত অফিচ, সেইটো তোমাৰ পঞ্চায়ত অফিচটোৱে নহয় জানো। তো কণকে মিলিয়ে কৈছে য়েছ মাই চাইল্ড, ইটছ
It has got a new signboard. চোৱা সেইখন আমাৰ নতুন এখন সাইনবোৰ্ড লগাইছে চোৱাচোন এনেকৈ কৈছে তো ডক্টৰে কৈছে বাট হোৱাট ইজ এ পঞ্চায়ত বাবু পঞ্চায়ত মানে কিনো এনেকৈ সুধিছে তো কণকে মিলিয়ে কৈছে লং এগো ডক্টৰে এতিয়া মানে কণকে মিলিয়ে বুজাব আৰু দেই লং এগো ডক্টৰে পঞ্চায়ত মিনছ এ চিষ্টেম অফ গভৰ্ণমেণ্ট by 5 elderly men called Panch Gramin Pramukh. Panch Gramin Pramukh. মনত ৰাখিবা দেই নামটো Panch Gramin Pramukh. Panch Gramin Pramukh বুলি কৈছে Panch মানে হৈছে 5 জন গ্ৰামীণ মানে হৈছে গাঁৱৰ প্ৰমুখ মুখিয়া ঠিক আছে তেওঁলোকৰ সেই 5 জনক লগ কৰি এখন পঞ্চায়ত বনাইছিলে so dear words was the rule তেওঁলোকে যি কৈছিলে সেইটোৱে শুনিব লাগিব তেওঁলোকে যি কৈছিলে সেইটোৱে শুনিব লাগিব dear words was the rule ঠিক আছে আৰু there was no quarrel among the villagers আৰু কোনেও এই কথাক লৈ মানে কোনো আপত্তি কৰা নাছিলে because they respect their গ্ৰামীণ প্ৰমুখ তেওঁলোকে সন্মান কৰিছিলে তেওঁলোকৰ গ্ৰামীণ প্ৰমুখ বিলাকক তেওঁলোকে সন্মান কৰিছিলে আৰু যি কৈছিলে যে এওক শাস্তি দিয়া হ'ব বুলি কোৱাৰ লগে লগে আৰু শাস্তিয়ে দিয়ে আৰু তো কোনেও মানে ভাবি নাচাইছিলে আগতে তেনেকুৱা আছিলে পঞ্চায়ত এতিয়া কি হ'ল চাও আহা ডক্টৰ ইউ আৰ নট অল্ড য়েট ইউ আৰ ইন পঞ্চায়ত তো এতিয়া সুধিছে আপুনিতো ইমান বুঢ়াও হোৱা নাই যে আপুনি এনেকৈ পঞ্চায়তত সোমাব লাগিব সোমাইছে তো আপুনিতো ক'লে যে হেৰি হ'ব কি বুলি কয় বুঢ়া হ'লেহে পঞ্চায়ত প্ৰমুখ হয় তো আপুনিতো ইমান বুঢ়াও হোৱা নাই এনেকৈ সুধিলে দেই এইখিনি এটা কথা মনত ৰাখিবা আমি যেতিয়া আমাৰ মা দেউতা মানে বুঢ়া হোৱা বুলি মানে এজ হোৱা বুলি যেতিয়া আমাৰ মনে কয় ন যে বয়স হৈ আহিছে আমি জানো যে তেওঁলোকৰ বয়স হৈ আহিছে কিন্তু কৰবাত নহয় কৰবাত হয়তো আমাৰ মানিবলৈ টান হয় যে আমাক কোনোবা দিন মানে আমাৰ মা দেউতা বুঢ়া হ'ব পাৰে বয়স হ'ব পাৰে আমি সেই বস্তুটো কেতিয়াবা মানিব টান পাওঁ সেই একেইখিনিয়ে হয়তো ডক্টৰৰ লগতো হৈছিলে যে ইমান দুগুণ বুঢ়া হোৱাই নাই মোৰ বাবু হয়নে নহয় ইমানো বুঢ়া হোৱা নাই তুমিনো কেনেকৈ আৰু ইমান পঞ্চায়তত সোমাইছা তো এতিয়া কণকে মিলিয়ে কি কৈছে চা ইউ চি nowadays anyone who is above 21 can contest পঞ্চায়ত ইলেকশ্যন আজিকালি পঞ্চায়ত ইলেকশ্যন হয় অলপতে হৈ গ'ল হয়নে নহয় তো পঞ্চায়ত ইলেকশ্যন হয় আৰু সেই পঞ্চায়ত ইলেকশ্যনত এতিয়া আৰু এজ হ'ব নালাগে এতিয়া যোনে 21 ইয়াৰ্ছত থাকে তেওঁলোকে পঞ্চায়ত ইলেকশ্যন কৰিব পাৰে বুলি কৈছে ঠিক আছে তো এ পঞ্চায়ত এতিয়া ইয়াত দিয়া আছে এইখিনি কিন্তু পঢ়িবা পঞ্চায়ত কি বস্তু এ পঞ্চায়ত is the body that is responsible for the development of villagers কিহৰ কাৰণে এই যে ভিলেজাৰ্ছ বিলাকৰ যে উন্নয়ন হ'ব সেইবিলাকৰ দায়িত্ব কাৰ হাতত থাকিব পঞ্চায়তৰ হাতত থাকিব সেইকাৰণে আজিকালি কি হয় ইলেকশ্যন হয় আৰু কোনে ইলেকশ্যনত ভাগ ল'ব পাৰে 21 বছৰ হোৱাৰ লগে লগে 21 বছৰৰ ওপৰৰ মানুহে পঞ্চায়তত ভাগ ল'ব পাৰে মানে ইলেকশ্যনত উঠিব পাৰে আৰু ঠিক আছে নিৰ্বাচনৰ কাৰণে নিৰ্বাচন খেলিব পাৰে The panchayat is a very important institution for social change you know এই আমাৰ যে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীবোৰ যেনেকৈ ইলেকশ্যন হোৱাতে চেঞ্জ হৈ থাকে তেনেকৈ পঞ্চায়তৰো এতিয়া চেঞ্জ হৈ থাকে আৰু এয়া আমাৰ উন্নয়নৰ কাৰণে বহুত দৰকাৰী বুলি কৈছে কিয় দৰকাৰী অবভিয়াছলি দৰকাৰী গাঁও এখনৰ উন্নয়ন হোৱাৰ লগে লগে তাত নতুন নতুন বস্তু আহিব নতুন নতুন কিছুমান কাৰিকৰী আহিব আৰু সেইখিনিৰ কাৰণে আমাক পঞ্চায়তখন লাগে The Constitution of India grants power to the panchayat to raise taxes plan development scheme and work for local development আচ্ছা মই অলপতে কিন্তু পঞ্চায়তৰ মানে মই অলপতে টেক্সৰ কথা কৈছিলোঁ ক'ৰ পৰা পইচা আহে ন তো সেই পঞ্চায়তে কিন্তু ইণ্ডিয়ান কমিশ্যনে গ্ৰেণ্ট কৰিছে ইণ্ডিয়াৰ যি আমাৰ কানুন আছে তেওঁলোকে গ্ৰেণ্ট কৰিছে যে পঞ্চায়তে কি কৰিব পাৰিব টেক্সৰ যোনটো পৰিমাণ সেইটো তেওঁলোকে বঢ়াই ল'ব পাৰিব তেওঁলোকে গাঁওখনৰ কিবা যদি উন্নয়ন কৰিব খোজে তেওঁলোকে কৰিব পাৰিব ঠিক আছে লোকেল কিছুমান যদি ডেভেলপমেণ্ট কৰিব খোজে এই ধৰক কিবা এটা পানীৰ ইণ্ডাষ্ট্ৰীয়ে বহাল বা কিবা কৰে এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে কৰিব পাৰিব সেইখিনি তেওঁলোকক মানে
ৰাইটছ সেইখিনি তেওঁলোকক সুবিধা ইণ্ডিয়ান কনষ্টিটিউশ্যনে দি দিছে হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু তুমি তাত কেনে ধৰণৰ কাম কৰা ডক্টৰীয়ে সুধিছে তো কনকেমিলিয়ে কৈছে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচ ফৰ দ্য প'ৰ এণ্ড ছ' অন এতিয়া আমি চোৱা বহুতে প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি যোনটো আমাৰ আছে তাৰ আণ্ডাৰত বহুতে কি পাইছে ঘৰ পাইছে সেই ঘৰবোৰ কোনে এতিয়া চাই চিতি বনাই দিব পঞ্চায়তে বনাই দিব গাঁও এৰিয়াত মই কৈছোঁ আৰু টাউনতো তেনেকুৱা আছে টাউনত তোমালোকৰ টাউন কমিটি আছে মিউনিচিপালিটি বৰ্ড আছে ঠিক আছে তেওঁলোকে বনাই দিব বাকী গাঁৱত কোনে চাব পঞ্চায়তে চাব হ'ব আৰু যি গাঁৱৰ ৰাস্তা আছে সেইবিলাক পকী কৰাৰ দায়িত্ব ভাঙিছে সেয়া পকী কৰাৰ দায়িত্ব কাৰ পঞ্চায়তৰ দলং এখন লাগে দলং এখন ভাঙিছে বানত উঠি গৈছে কাৰ দায়িত্ব পঞ্চায়তৰ দায়িত্ব চ' এইবিলাক কামে কোনে কৰে পঞ্চায়তে কৰে ৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম পইচা ক'ৰ পৰা পোৱা তোমালোকে এইবিলাক কৰিব এনেকৈ সুধিছে তো উত্তৰ আহিছে গুড কুৱেশ্যন ভাল সুধিছা দেই এনেকৈ ক'লে আৰু তো পঞ্চায়ত ৰাইজেছ এ লিটিল মানি ফ্ৰম টেক্সৰ পৰা লয় কি টেক্স ভেহিকেল ৰিভাৰ ঘাট বাজাৰ এণ্ড বিলছ এই বিলবিলাক যে আছে বিলৰ পৰা বগী বিল কিবা এনেকুৱা বিলৰ পৰা কি কৰে অকণমান পইচা লয় বাজাৰৰ পৰা লয় মই যে ক'লোঁ গুডছ এণ্ড ছাৰ্ভিচ টেক্স সেইটো এটা তাৰপিছত ভেহিকেলৰ পৰা লয় ভেহিকেলৰ পৰা তোমালোকৰ আজিকালি পলিউশ্যন বনাবৰ কাৰণে পইচা লাগে আৰু বিভিন্ন ধৰণৰ এনেকুৱা ভেহিকেলৰ আজিকালি আছে ইঞ্চুৰেঞ্চ আছে বহুত ধৰণৰ টেক্স আছে সেইবিলাকৰ পৰা পইচা লয় তাৰপিছতে ৰিভাৰ ঘাটৰ যিবিলাক নাও চাও যায় এইবিলাকৰ পৰা অলপমান টেক্স লয় এনেকৈ অকণমান চবৰে পৰা টেক্স লৈ অলপমান পইচা জমাই সেইখিনি দিয়ে কাম কৰে অকণমান চৰকাৰেও দিয়ে ইজ ডেট মানি এনাফ টু ডু চাম ৱৰ্ক চ' তোমালোকে এইখিনি ইমান অলপমান টেক্স লোৱা ঠিক আছে টেক্সটো আমাৰ বহুত বেছি এমাউণ্টৰ নহয় দেই অলপ পইচাই লয় তো এই অলপ পইচাৰে তোমালোকে বাৰু ইমান কাম কৰিব পাৰা জানো এনেকৈ ডক্টৰে আকৌ সুধিছে তো এতিয়া এনচাৰ দিছে we get an annual grant from the panchayat and rural development department of the government আমি rural development department যোনটো আছে গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ সেই তাৰে পৰাও আমি কি পাওঁ অকণমান বছৰেকীয়া এমাউণ্ট এটা পাওঁ ঠিক আছে গ্ৰেণ্ট এটা পাওঁ লোকেল MLA পইচা দিয়ে MLA বিলাকেও পইচা দিয়ে হয়নে এনেকৈ পইচাটো হৈ যায় আৰু হয়নে why don't you build a house for poor ধনীৰাম বাবু এই ধনীৰাম বোলা এগৰাকী ধনীৰাম নামটো দিছে চোৱা না দুখীয়া কিন্তু ধনীৰাম হয়নে ধনীৰাম এই ধনীৰামৰ কাৰণে এটা ঘৰ কিয় বনাই নিদিয়া তোমালোকে ইমান যদি পইচা পোৱাই তোমালোকৰ যদি দায়িত্বই আছে ঘৰটো বনোৱা তেতিয়াহ'লে তোমালোকে বনাই কিয় নিদিয়া এনেকৈ সুধিছে ধনীৰাম দ্য মেন উইথ ন' লেগছ সেইগৰাকী ধনীৰাম যাৰ কি নাই ভৰি যে নাই we built a house for him last year but he left it after his mother died নহয় তো আমি বনাই দিছিলোঁ কিন্তু মাক ঢুকাৰ পিছত তেওঁ এৰি গ'লে differently able people like him need help with their daily course no তুমি জানানে তেওঁলোকে ডিফাৰেণ্টলি এবল এই অন্ধ দুখীয়া এনেকুৱা মানুহবিলাকে কি পায় এইবিলাক পইচা মানে পায় তেওঁলোকে এটা এমাউণ্ট পায় চ' তাৰপিছত ডক্টৰে আকৌ সুধিছে বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন হি স্পেণ্ড দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অ'পেন বাৰাণ্ডা অফ আৰ স্কুল বিল্ডিংছ কিবা অলপ কৰি দিয়া আৰু তাৰ কাৰণে কাৰণ সি ৰাতি আমাৰ সেই ইমান ঠাণ্ডাটো সি আমাৰ সেই স্কুলৰ বাৰাণ্ডাখনতে শুই থাকে ডোণ্ট ৱাৰি উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম চ' ডেট দে কেন লিভ উইথ ডিগনিটি আচ্ছা আমি মানে বনাম এতিয়া চব মানুহ একেলগে থাকিব পৰাকৈ এটা ঘৰ বনাই দিম যাতে ভালদৰে থাকিব য়ং পিপল লাইক ইউ শুড ডু ভলেণ্টিয়াৰ ৱৰ্ক দিয়াৰ তোমালোকে কিন্তু যাই সহায় কৰিব লাগিব যেনেকৈ কেতিয়াবা ভাত দিলা কেতিয়াবা ঘৰটোৱে চাফা কৰি দিলা তেনেকৈ সহায় কৰিব লাগিব কাৰণ তেওঁলোক ডিফাৰেণ্টলি এবল তেওঁলোকে নিজে কাম কৰিব নোৱাৰে গতিকে তোমালোকে যাই কিন্তু তোমালোকৰ নিচিনা সৰু ছোৱালীবিলাকে যায় তোমালোকে তাত গৈ কিন্তু তোমালোকে অকণমান সহায় কৰি দিব লাগিব এনেকৈ কৈছে যেতিয়া তোমালোকে পাৰা আৰু when you can বুলি কৈছে so you will see how they learn to do their own
course and also paint, read, play games and enjoy other hobbies. You will see how such people can lead normal, happy lives and learn to be independent. তুমি চাবা তেতিয়া তোমালোকে যেতিয়া তেওঁলোকে সহায় কৰিব কিমান সুখী হ'ব তেওঁলোক কিমান ফুৰ্তিত থাকিব আৰু তেওঁলোকে নিজে স্বাৱলম্বী হ'বলৈ শিকিব এনেকৈ কৈছে থেংক ইউ বাবু আই উইল হেল্প ইউ ইন দ্য পঞ্চায়তৰ ঠিক আছে আজিৰ পৰা মই তোমাক এই পঞ্চায়তৰ এনেকুৱা ধৰণৰ কামবিলাকক সহায় কৰিম ধন্যবাদ দেই মোক ইমানখিনি কোৱাৰ বাবে তেনেকৈ কৈ তাই স্কুল পালে চাগে এইখিনি কথা আলোচনা কৰি থাকোঁতে তাই স্কুলত নামি গুচি গ'ল আৰু আমাৰো এই চেপ্টাৰটো ইয়াতে শেষ হ'ল এইখিনি আছিল পঞ্চায়তৰ বিষয়ে জানিবৰ কাৰণে চ' তোমালোকে হোপ বুজি পালা আৰু নেক্সট টাইম যদি কিবা ধৰণৰ এনেকুৱা কাম দেখা পোৱা হেল্প কৰিবলৈ চেষ্টা কৰিবা ইউ প্লিজ ডু হেল্প অ'কে হেল্পিং নিডি ইজ দ্য পিয়ৰেষ্ট ফৰ্ম অফ প্ৰেয়িং টু গড তোমালোকক তেতিয়া গডে শুনিব তেওঁ তোমালোকক ব্লেছ কৰিব ওপৰৰ পৰা ঠিক আছে চ' এইখিনি আছিল এই চেপ্টাৰটোত হোপ তোমালোকে বুজি পাইছা যদি বুজি পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰি জনাব নাপাহৰিবা যে তোমালোকে দেউতাক কি বুলি মাতা ঠিক আছে বাকী ইয়াৰে যিখিনি কুৱেশ্যন এনচাৰ্ছ আছে সেইখিনি আমি নিশ্চয় নেক্সট এটা ভিডিঅ' লৈ ডিছকাছ কৰিম আৰু এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ পুনৰবাৰ যদি চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আজিলৈ আহিছোঁ নতুন এক ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ বাই বাই